Hello everyone, আজি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি গৰু বিহু হয়। এয়া গৰু বিহুৰ কাৰণে সাত বনালে, তাৰ পিছত মাহ হালধি আৰু এয়া গৰুক নোৱাবৰ কাৰণে ৰেডি হৈছে আৰু এয়া খুৰাহতে নোৱাই আছে। নোৱাৰ হোৱাৰ পিছত গা ধুৱাইছে আৰু এইফালে ভন্টিয়ে সাত মাৰি আছে। আৰু তাৰ পিছত আহি মই ভাইটিৰ লগত খুৰীহঁতৰ লগত কণী জুচ খেলিলো আৰু তাৰ পিছতে মই জেতুকা ললো আৰু তাৰ পিছত মই বিহু কাপোৰ পিন্ধি অলপমান ফটো ক্লিক কৰি ললো, যেহেতু বিহু ফটো দুখনমান মাৰিলেহে ভাল লাগে। আৰু তাৰ পিছত আকৌ মই আবেলি ঘৰলৈ গলো। ঘৰলৈ যাওঁতে দেখিলো মায়ে জাক দিছে, গৰুক পিঠা খুৱাইছে, গতিকে মই তাতো ভিডিঅ' অকমান কৰি ৰাখিলো। আৰু নেক্সট দিনাখন হেল্ল' এভৰিৱান, আজি আকৌ বহুত দিনৰ ভিডিঅ' কৰি আছো। আজি বুলি নহয়, কালি আধা কৰিছিলোঁ অলপমান গৰু বিহুৰ, আৰু আজি মানুহৰ বিহু। আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু আজি আমাৰ ঘৰলৈ আলহী আহি আছে, গতিকে মই ভাত বনোৱা অলপমান প্ৰিপেৰেশ্যন কৰি আছোঁ। বাকী চাই থাকক কি কৰি আছোঁ। যেহেতু আজি আমাৰ ঘৰত আলহী আহিব, জেঠাই আৰু দাদা, গতিকে তাৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰি দিলোঁ। এইফালে আমাৰ মুক্তায়ো মোক সহায় কৰি আছে। তাৰপিছত মই হাঁহৰ মাংস বনাবলৈ ৰেডি কৰিলোঁ। প্ৰথমতে কেৰাহীখনত তেল দিলোঁ, চেনি দিলোঁ, চেনিটো কালাৰ অহাৰ পিছত তেজপাত দিলোঁ। তাৰপিছত ইয়াত পিঁয়াজ অলপমান দি ভাজিছোঁ। তাৰপিছত ইয়াত আদা নহৰু পেষ্ট দিছোঁ আৰু সেইখিনিও অলপ সময় ভাজি আছোঁ। সেইখিনি ভাজি হোৱাৰ পিছত ইয়াত মই এড কৰিম পিঁয়াজৰ পেষ্ট। পিঁয়াজৰ পেষ্টখিনিও অলপ সময় ভাজি থাকিম। আৰু সেইখিনি ভাজি হোৱাৰ পিছত বিলাহীৰ পেষ্ট দিম আৰু বিলাহীখিনিও তেনেদৰে অলপ সময় ভাজি থাকিম। ইয়াত হালধি আৰু নিমখ দিম এতিয়া। আৰু সেইখিনি দিয়াৰ পিছতো আকৌ অলপ সময় ভাজিম। তাৰপিছত ইয়াত মছলা দিছিলোঁ, জিৰা, ধনিয়া, গৰম মছলা, ৰেড চিলি পাউডাৰ, সেইখিনি দিছিলোঁ। ভিডিঅ'টো ক্লিপটো ৰখা নহ'লে, গতিকে মই কৈ দিছোঁ সেইখিনিয়ে মছলা দিছিলোঁ, বেছি দিয়া নাছিলোঁ। আৰু সেইখিনি ভাজি হৈ গ'ল। ভাজি হোৱাৰ পিছত ইয়াত মই মাংস এড কৰিম। মাংস এড কৰাৰ আগত মই কেঁচা জলকীয়া 3টা দিছিলোঁ, পাহৰি গৈছিলোঁ। তাৰপিছত মাংস এড কৰিম। আৰু ইয়াতে মই ৰাজহাঁহ বনাইছোঁ আজি। ৰাজহাঁহৰ মাংসখিনি দি দিলোঁ আৰু তাৰপিছত এইখিনি অলপ সময় ভালদৰে ভাজি থাকিম। আৰু এতিয়া ইয়াত জালুকৰ গুড়ি অলপমান দিছোঁ আৰু তাৰপিছত এইখিনি আকৌ ভাজিম। এতিয়া ইয়াত ফ্ৰাই কৰি লৈছিলোঁ আলু, সেইখিনি দিছোঁ আৰু ৰঙালাও দিছোঁ আৰু অলপ সময় ভাজিম এইখিনি। আৰু এতিয়া ইয়াত লং, দালচেনি, ইলাচি অলপমান খুন্দি লৈছোঁ, সেইখিনি দিছোঁ আৰু সেইখিনি দিয়াৰ পিছতো আকৌ অলপ সময় ভাজিম। আৰু এইখিনি ভাজি হৈ গৈছে, গতিকে ইয়াত এতিয়া মই গৰম পানী দিছোঁ আৰু গৰম পানী দিয়াৰ পিছত এতিয়া সিজিবলৈ দিম।
এয়া সিজা হৈয়ে গৈছে আৰু আমাৰ থালিখনত আছিলে সালাড, বটল ফ্ৰাই, মাছ, দাংবডি ভাজি, হাঁহৰ মাংস আৰু পদিনা আৰু থেকেৰাৰ চাটনি। আৰু এয়া আলহীৰ কাৰণে যা যোগাৰ কৰিলোঁ। এয়া দেখিছে আপোনালোকক ক'লোৱে। জাষ্ট ইয়াত পাপৰ এখন এড কৰিছোঁ আৰু মাছ ফ্ৰাই আগতেও আছিলে বাৰু, পাহৰি গৈছোঁ। আৰু আমাৰ ঘৰতে বিহু মাৰিব আহিছিলে। এয়া আমি আবেলি সময়ত ওচৰৰ বিলৰ পাৰলৈ গ'লোঁ আৰু তাত অলপ সময় থাকিলোঁ, ফটো মাৰিলোঁ আৰু তাৰপিছত আহিলোঁ। বহুত ভাল লাগে এনেকুৱা পৰিৱেশত থাকি। আৰু আজিলৈ আহিছোঁ তেন্তে, বাই বাই।